সাংবাদিকক বেয়াকৈ কোৱাৰ অধিকাৰ নাই কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই যিজন মন্ত্ৰী সাংবাদিকক তলৰ মানুহ বুলি কৈছে তেওঁৰ পিতৃ-মাতৃ আদানী আম্বানী আছিল নেকি যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ ভাল হোৱা নাই জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই সাংবাদিকক ক্ষমা খোজক জয়ন্ত মল্লই জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত এটাও যদি সাংবাদিকক বেয়াকৈ কৈছে ক্ষমা খুজিবই লাগিব সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত অৱশেষত জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক উদ্দেশ্যি কৰা মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই জয়ন্ত মল্ল বৰুৱাক সাংবাদিকৰ ওচৰত ক্ষমা খুজিবলৈ ক'লে কেৱল ইমানেই নহয় জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ বাবে নিজেও ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই মুখ্যমন্ত্ৰীয়ে কৈছে আমি সকলো সৰু ঘৰৰ মানুহ সাধাৰণ ঘৰৰ মানুহ গতিকে কোনো কাৰণত এজন সাংবাদিকক সৰু মানুহ সাধাৰণ মানুহ বুলি যদি কৈছে বহুত ডাঙৰ ভুল কৰিছে যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে সংবাদমেলত বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হোৱা জয়ন্ত মল্ল বৰুৱাৰ ভুল আঙুলিয়াই দি মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য এইটো কথা জয়ন্তই কেনেকৈ কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুত দিন আগতে কৈছো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতিক যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকো তেওঁ মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছো নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে সৰু গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে নিউজ ডেস্ক টাইম 8